জয় জুবিন দা। যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী অসমৰ যি ফেচবুক লাইভত আহি যি মন্তব্য দিলে ভাল লাগিলে শুনি কিনে। ঠিক আছে, যে অসমৰ পৰিস্থিতি নেপালৰ নিচিনা নকৰিব, জুবিনক ন্যায় দিব, আমি দিম। ঠিক আছে, আমাক গেৰেণ্টি দিছে। আপোনাৰ গেৰেণ্টি দিয়াটো মানি ল'লোঁ, ঠিক আছে নে? কিন্তু সেনেকুৱাও যে এনেকুৱা শাস্তি নিদিব যে 2 বছৰৰ পিছত ওলাই আহিব, আমাক সেনেকুৱা গেৰেণ্টি দিব নালাগে। ঠিক আছে, আমাক এনেকুৱা গেৰেণ্টি নালাগে। যদিও তদন্ত কৰোঁতে যদি ওলালে তেওঁলোকে দোষী হয় বুলি কিনে ডাইৰেক্ট ফাঁচি লাগে আমাক। আৰু যদি ফাঁচি দিব নোৱাৰে 2026 চনত আপোনাক আমি ভোট নিদিওঁ, আমি চৰকাৰ সলনি কৰিম। আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, চৰকাৰো চেঞ্জ কৰিব পাৰোঁ। আপুনি নিজেই কৈছে যদি মই ন্যায় নিদিওঁ তেনেহ'লে তোমালোকে ভোট দিব নালাগে বুলি। আমাক ন্যায় লাগে, কিন্তু এনেকুৱা ন্যায় নালাগে যে যাতে 2 বছৰৰ পৰা জেলৰ পৰা ওলাই আহিব, ডাইৰেক্ট ফাঁচি লাগে। কি কয় অসম বাকী? যদি আপোনালোকে একমত হয় মোৰ কথাত তেনেহ'লে লাইক কৰিব ভিডিঅ'টো। আমাক ফাঁচি লাগে জুবিন দাৰ হত্যাকাৰীক।